হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে স্ক্ৰীনত মুৰ্গীবোৰ দেখা পাইছে যে এইবোৰ অৰিজিনেল লোকেল মুৰ্গী হয়। আমি এই মুৰ্গীবিলাকক যেতিয়া বৰ্ডিঙত সোমাইছিলোঁ সেই দিনৰ পৰা আমি ডে ৱাইজ ভিডিঅ' আপলোড কৰি গৈ আছোঁ আমাৰ এই চেনেলখনত। আপোনালোকে বৰ্ডিং কেনেকৈ কৰিব লাগে, মুৰ্গীক কি কেতিয়া কেনেকৈ কি মেডিচিন দিব লাগে তাৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলখনত সোমাই কেনে ভিজিট কৰি কেনে ভিডিঅ' চাব পাৰে। ভিডিঅ' আছে কোনটো বেমাৰৰ বাবে কি মেডিচিন আছে আৰু মুৰ্গীক কি সময়ত কি ভিটামিন দিব লাগে, কোনটো কেলছিয়াম দিব লাগে তাৰ ওপৰতো ভিডিঅ' আপলোড কৰা আছে। আপোনালোকে ভিজিট কৰিব পাৰে। আৰু আমাৰ এই মুৰ্গীবিলাকৰ আজি 64 ডেজ কমপ্লিট হ'ব। আজি 64 দিন হ'ব। 64 ডেজত মুৰ্গীবিলাকৰ গ্ৰ'থটো চাব পাৰিছে স্ক্ৰীনত। আপোনালোকে এনেকুৱা হৈছে, আমি প্ৰথমতে ইহঁতক প্ৰি ষ্টাৰ্টাৰ দিছিলোঁ 15 দিন। তাৰ পিছৰ পৰা আমি ষ্টাৰ্টাৰ দি আছোঁ। আৰু প্ৰি ষ্টাৰ্টাৰ ক'বলৈ গ'লে আমি উন্নত যিটো ব্ৰেণ্ডৰ আছে, উন্নত ব্ৰেণ্ডৰ আমি প্ৰি ষ্টাৰ্টাৰ দিছিলোঁ। তাৰ পিছৰ পৰা আমি একেলগত বৰ্তমান সময়লৈকে ষ্টাৰ্টাৰ ফিড দি আছোঁ। এই ষ্টাৰ্টাৰ ফিডটো হৈছে আপোনালোকৰ গ্ৰ' ফাষ্ট। এই গ্ৰ' ফাষ্ট যিটো ষ্টাৰ্টাৰ ফিড আছে, এই ষ্টাৰ্টাৰ ফিড দিছোঁ। ফিডৰ ওপৰতো আমাৰ চেনেলখনত ভিডিঅ' আপলোড কৰা আছে। আপোনালোকে ফিডৰ ওপৰত যদি কিবা কুৱেশ্যন থাকে তো আপোনালোকে সেই ভিডিঅ' ভিজিট কৰিব পাৰে আৰু চাব পাৰে। আমাৰ চেনেলখন ভিজিট কৰি এই ভিডিঅ'টো চাব পাৰে। আৰু আমাৰ মুৰ্গীবিলাকত দেখা পাইছে, মুৰ্গীবিলাক 150টা আনিছিলোঁ। মুৰ্গীবিলাক উইকনেছ থকাৰ বাবে, কমজুৰি থকাৰ বাবে আৰু কাৰেণ্ট ঠিকমতে নোপোৱাৰ বাবে, আপোনাৰ বৰষুণ আছিলে সেই সময়ত আৰু বৰষুণৰ বাবে মুৰ্গীবিলাক ঠাণ্ডাত প্ৰায় আপোনাৰ 30টামান মুৰ্গী মৰ্টেলিটি হৈছে সৰু থাকোঁতেই, 1 পৰা 5 দিনৰ ভিতৰত। তাৰ পিছত আৰু মৰ্টেলিটি হোৱা নাই বন্ধুসকল। এইখিনি হৈছে আমাৰ লোকেল মুৰ্গী। কোনোবাই যদি লোকেল মুৰ্গী জুখিব যায়, এভাৰেজ যিটো ৱেইট 64 ডেজত 650 গ্ৰাম, যিটো সঁচা কথা 650 গ্ৰাম হৈছে এভাৰেজ। 650 গ্ৰাম পাই যাব। কিছুমান মতা কুকুৰা আছে আপোনাৰ 700 গ্ৰামো হৈ যাব, 750 গ্ৰামো হৈ যাব। আৰু কিছুমান যিবিলাক মাইকী মুৰ্গী আছে এইবিলাক আপোনাৰ 500 গ্ৰাম, 550 গ্ৰাম, 600 গ্ৰাম, 650 গ্ৰাম এনেকুৱা মিলাই মিক্স আছে। মানে সৰুও আছে ডাঙৰো আছে। তো এভাৰেজ যদি চাবলৈ যাওঁ আমি, হৈ যাব আপোনাৰ 650 গ্ৰাম এভাৰেজ হৈ যাব। 650 গ্ৰাম বা 700 গ্ৰাম এভাৰেজ হৈ যাব। আৰু আমাৰ দানা বৰ্তমান সময়লৈকে 4 বেগ খাইছে। আৰু এটা কালিলৈ আনিব লাগিব, তেতিয়া 5 বেগলৈ চলি যাব। আৰু আমাৰ মুৰ্গীবিলাকক বিশেষ কোনো ধৰণৰ মেডিচিন দিয়া নাই। আপোনালোকে যদি ডে ৱাইজ ভিডিঅ' চাই গৈছে তেতিয়াহ'লে আপোনালোকে গম পাবই আমি বেলেগ কোনো ধৰণৰ যিটো গ্ৰ'থ হ'বলৈ মানুহে বহুতো যিটো ভিটামিন থাকে, ভিটামিন বা গ্ৰ' লিভ থাকে সেইবিলাক খুৱাই, কিন্তু আমি এনেকুৱা কোনো মেডিচিন দিয়া নাই মুৰ্গীবিলাকক যে মুৰ্গীবিলাক যিটো গ্ৰ'থ সেই গ্ৰ'থটো ল'বলৈ। কাৰণ লোকেল মুৰ্গীক সেইবিলাক দিলে মুৰ্গী অলপ গ্ৰ'থ লয়, কিন্তু যিটো চেল আউট কৰাত সেইটোত প্ৰব্লেম হৈ যায়। মুৰ্গীবিলাকৰ মাংসটো ঠিক নাহে, পিছত মুৰ্গীৰ কালাৰটো বেলেগ হৈ যায়। সেয়ে আমি বেলেগ কোনো ধৰণৰ মেডিচিন দিয়া নাই। কেৱল আপোনাৰ যিটো অষ্টবেট আৰু বিমাৰেলৰ মিক্সাৰ আছে ভিটামিনৰ আকাৰত, প্ৰথম 20 দিনৰ আগত এইটো ব্যৱহাৰ কৰিছিলোঁ। তাৰ পিছত মুৰ্গী খুটাখুটি কৰে, সেইবাবে আমি যিটো অচামিন কেলছিয়াম, এই কেলছিয়ামটো ব্যৱহাৰ কৰিছোঁ। বহুতো মেডিচিন ব্যৱহাৰ কৰে, যেনেকুৱা ক'বলৈ গ'লে আপোনাৰ জিপ্ৰমিন আছে, হাইগ্ৰ' আছে, পিছত আকৌ আৰু এটা আছে মাল্টিষ্টাৰ। এনেকুৱা বহুতো মেডিচিন আছে। এনেকুৱা মেডিচিন আমি ব্যৱহাৰ কৰা নাই। যিটো ৰিজাল্ট পাইছোঁ বহুত ভালেই আছে। আপোনাৰ 3 মাহৰ আগতে মুৰ্গীবিলাক চেল আউট কৰিব পাৰিম।
আৰু আমাৰ চেনেলখনত ডে ৱাইজ ভিডিঅ' আপলোড কৰি গৈ থাকিম কেতিয়া কি কৰোঁ কি মেডিচিন দিওঁ আৰু কিমান দিন হয় কিমান ওজন লয় কিমান দানা খাইছে কিমান কষ্টিং আহিছে তাৰ ওপৰতো ভিডিঅ' আমি আপলোড কৰি গৈ আছোঁ আৰু দি যাম। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'খনত এটা লাইক কৰি দিব। যদি আমাৰ চেনেলখনত আহিছে আৰু ভিজিট কৰিছে তেতিয়াহ'লে আপোনালোকক এই ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে আপোনালোকক আমি আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ। আৰু যদি এনেকুৱা হাঁহ পালন মুৰ্গী পালন আদিৰ লগত আপোনালোকে জড়িত হ'ব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলখনত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনাৰ কোনো বন্ধু বান্ধৱীয়ে যদি এনেকুৱা কৰিব বিচাৰি আছে তেনেহ'লে প্লিজ আমাৰ যিটো ভিডিঅ' বা চেনেলৰ ডিছক্ৰিপশ্যনটো আপোনালোকে প্লিজ তেখেতসকলক শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলখনত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।